নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী R4 ত থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি অনুশীলনী R1, R2 আৰু R3 বিষয়ে আলোচনা কৰিছোঁ। যিসকলে এতিয়া সেই ভিডিঅ'বোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া, যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, ক্লাছ 10 মেথছ অনুশীলনী R4 কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? মান নিৰ্ণয় কৰা। এতিয়া অনুশীলনী R4 টো কিহৰ ওপৰত? সূচক আৰু ঘাত। সূচক আৰু ঘাত। এতিয়া সূচক আৰু ঘাতৰ বিষয়ে আমি ক্লাছ 9 তো পাই আছো, ঠিক আছে। চোৱা, আমাৰ কিছুমান ফৰ্মুলা আছিল এনেকুৱা, লিখিলো আমি a to the power m into b to the power m equal কি হয় ab to the power m। এইটো আছিল আমাৰ ফৰ্মুলা। এনেকুৱা ফৰ্মুলা আছিল a to the power m into a to the power n হলে কি হয় a to the power m plus n, মানে পুৰণা ক্ষেত্ৰত ঘাতকেইটা কি হৈ যায় প্লাস হৈ যায়। তাৰপিছত 3 নম্বৰ এনেকুৱা ফৰ্মুলা পাইছিলো আমি a নট, এর পাৱাৰ যদি 0 হয় মান কিমান ওলায় 1, a মানে যিকোনো সংখ্যা, ঠিক আছে। 4 নম্বৰ এনেকুৱা ফৰ্মুলা লিখিলো a to the power -1 যদি হয় পাৱাৰটো, তেতিয়া যদি আমি পাৱাৰটো প্লাস বনাব লাগে কি লিখিম 1 বাই হৈ যাব 1 বাই a, ঠিক আছে। এনেকুৱা লিখিব পাৰো যে a বাই b হোল টু দি পাৱাৰ -1। তেতিয়া যদি পাৱাৰটো আমি প্লাস কৰিব লাগে তেতিয়ালে কি হ'ব, b টো যাব ওপৰত a টো আহিব তলত, উল্টা হৈ যাব। b টো ওপৰত গ'ল a টো তলত গ'ল, পাৱাৰটো কি হৈ গ'ল +1 হৈ গ'ল। এইবিলাক আছিল কিছুমান সূত্ৰ, ঠিক আছে। এটা চোৱা, এই অংকটো আমি কেনেকৈ কৰিম? মান নিৰ্ণয় কৰা। 1 নম্বৰ 11 কিউব ইকুৱেল 11 কেইটা আছে? ইয়াত 3টা আছে, ঠিক আছে। মানে 11 তিনিবাৰ ইনটু 11 ইনটু 11 ইনটু 11 ইকুৱেল কিমান হ'ব 11 11 গুণ 121 হয়। 121 ইনটু 11 কিমান হ'ব? একেদি কৰিলে 121, আকৌ একেদি কৰিলে 121 কিমান হ'ব 1, এফালে 3 3 1 1 3 3 1, এইখিনি আনসাৰ, একদম ইজি। তাৰপিছত 2 নম্বৰটোত কি দিয়া আছে 2 ইনটু 10 টু দি পাৱাৰ 3, ঠিক আছে, ইকুৱেল 2 ইনটু 10 টু দি পাৱাৰ 3 মানে কি 10 কেইবাৰ ইনটু আছে 3 বাৰ, 10 ইনটু 10 ইনটু 10 ইকুৱেল 2 ইনটু এইখিনি ইনটু কৰিলে কিমান হয় 1 2 3টা শূন্য আহিব, 2 1 গুণ 2 3টা শূন্য আছে, ঠিক আছে, হৈ গ'ল। 3 নম্বৰ কি আছে 1/2 হোল টু দি পাৱাৰ -5। এইটো আমি চোৱা আমাৰ এইটো ফৰ্মুলা দি কৰিম, ঠিক আছে। পাৱাৰটো কি আছে মাইনাস হৈ আছে, আমি যদি পাৱাৰটো প্লাস বনাব বিচাৰো, ঠিক আছে, পাৱাৰ মানে ঘাত প্লাস বনাব বিচাৰো তেতিয়াহ'লে কি কৰিব লাগিব, আমি 2টো নিব লাগিব ওপৰত, 1টো নিব লাগিব তলত। এইটো নিচিনাকে 2 ওপৰত গ'ল 1 তলত আহিল, পাৱাৰটো কি হৈ গ'ল প্লাস, ঠিক আছে, +5 হৈ গ'ল। ইকুৱেল আমি 1টো তলত নিলিখিলেও হয়, গতিকে 2 দি পাৱাৰ 5। 2 দি পাৱাৰ 5 মানে কিমান 2 কেইবাৰ ইনটু আছে 5 বাৰ, 2 5 বাৰ ইনটু কৰিলে কিমান হ'ব 32। তাৰপিছত আছে 4 নম্বৰটো কি দিয়া আছে -4 টু দি পাৱাৰ -2 ইকুৱেল, এতিয়া পাৱাৰটো যদি আমি ধনাত্মক কৰিব বিচাৰো তেতিয়াহ'লে -4টো কি হ'ব 1 বাই হৈ যাব, এইটো নিচিনাকে, ঠিক আছে, মানে 1 বাই -4 হোল টু দি পাৱাৰ 2। এতিয়া 1 স্কোয়াৰ মানে 1 1 গুণ 1 -4 স্কোয়াৰ, 4 স্কোয়াৰ কৰিলে কিমান 16, মাইনাস কেইটা ইনটু আছে 2টা মানে প্লাস হৈ গ'ল 1/16। বুজি পাইছা? লিখিলো আছে এইখিনি। কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ইয়াত কৈছে যে প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা। মানে ইয়াত আমাক কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰৰ সিহঁতৰ মৌলিক উৎপাদক উলিয়াই ঘাতৰ পূৰণফল ৰূপে লিখিব লাগে। চোৱা কেনেকৈ 1 নম্বৰটো কি আছে 7 2 9। এতিয়া ইয়াৰ মৌলিক উৎপাদককেইটা কি কি হ'ব তুমি এইফালে ছুটিহৰৰ নিয়মত উলিয়াই ল'ব পাৰা। 7 2 9 কি দি যাব 3 দি যাব না, 3 2 গুণ 6 থাকিল 1 12, 3 4 গুণ 12, 3 3 গুণ 9, আকৌ কিহেৰে যাব
3 দি যাব 3 8 গুণ 24 3 গুণ 3 আকৌ 3 দি যাব 27 বাৰ আকৌ 3 দি যাব 9 বাৰ আকৌ 3 দি যাব 3 বাৰ কি পালো 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 কেটা হল 1 2 3 4 5 6 মানে 3 টু দি পাৱাৰ 6 মানে আমাৰ যিখিনি মৌলিক উৎপাদক পালো সেই মৌলিক উৎপাদক গিটাৰ ঘাতৰ পূৰণফল ৰূপে লিখিব লাগে মানে ঘাতটো কিমান 6 বাৰ ইনটু হৈ আছে ঠিক আছে এইটো आंसर তাছত 2 নম্বৰটোত 3 1 2 5 এটো কৰিছোৱা কিমান হ'ব 3 1 2 5 পাঁচ দি যাব 5 6 গুণ 30 থাকিল 1 12 5 2 গুণ 10 5 5 গুণ 25 5 দি যাব 125 বাৰ আকৌ 5 দি যাব কিমান বাৰ যাব 25 বাৰ যাব আকৌ 5 দি যাব 5 বাৰ 5 into 5 into 5 into 5 into 5 মানে 5 to the power 5 ঠিক আছে এটো आंसर তো 3 নম্বৰ কি আছে 3600 ইকুৱেল কিমান হ'ব কৰিছোৱা 3600 2 দি যাব 1800 আকৌ 2 দি যাব 900 আকৌ 2 দি গল 450 আকৌ 2 দি যাব ঠিক আছে 2 to 5 বাৰ গল এতিয়া 5 দি যাব 3 দি যাব 3 দি 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 দি যাব 3 2 গুণ 6 3 5 গুণ 15 আকৌ 5 দি যাব 5 5 গুণ 25 দুই কেটা পালো 1 2 3 4 ডাইরেক্ট লিখিব পাৰো 2 দি পাৱাৰ 4 into 3 to the power 2 into 5 to the power 2 মানে 5 দুটা ঠিক আছে মানে আমাৰ যিখিনি মৌলিক উৎপাদক পালো সেইখিনি আমি ঘাতৰ পূৰণফল ৰূপে লিখিছো ঘাতৰ পূৰণকে লিখিছো ঠিক আছে এটো आंसर 4 নম্বৰ কি দি আছে 108 into 192 ইকুৱেল সো ইয়াৰ প্ৰথমতে আমি 108 ৰ মৌলিক উৎপাদক উলিয়াই লম 108 2 দি যাব 54 আকৌ 2 দি যাব 27 3 দি যাব 9 3 দি যাব 3 বাৰ কি পালো 2 দি পাৱাৰ 4 পালো সৰি দুই কেটা আছে দুটা 2 দি পাৱাৰ 2 into 3 কেটা আছে তিনিটা 3 to the power 3 into এটা 192 কৰিম ঠিক আছে 192 টো কৰিছোৱা 192 2 দি গল 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 দি গল 2 4 গুণ 8 2 8 গুণ 16 2 দি 24 বাৰ 2 দি 12 বাৰ 2 দি 6 বাৰ 2 দি 3 বাৰ এটা 192 করতে দুই কেটা পালো 1 2 3 4 5 6 টু দি পাওয়ার 6 into 3 কেটা পালো এটা ঠিক আছে ইকুয়াল এটা দুই কেটা হল টোটাল 2 দি পাওয়ার 2 plus 6 কেটা হল 8টা into 3 কেটা হল 3 plus 1 3 to the power 4 বুঝি পাইছা এখানে आंसर লিখি লোৱা क्वेश्चन नम्बर 3 আছে আমাৰ আগত ইয়াত কৈছে হৰল কৰা মানে ইয়াত আমাক 4টা क्वेश्चन দিয়া হৈছে ইয়াতৰ আমি হৰল কৰিব লাগে সো 1 নম্বৰটো কি দিয়া আছে -3 হোল স্কয়ার ইনটু -5 হোল স্কয়ার এটো আমি এটা ফর্মুলা পাইছিলো এই ফর্মুলা মতে কৰিম a to the power m into b to the power n ইকুয়াল ফর্মুলাটা কি হ'ব ab to the power m ঠিক আছে গতিকে ইয়াত সো পাওয়ার গিটা আমাৰ একে আছে ঠিক আছে আৰু ইয়াত কি আছে -3 আছে আৰু ইয়াত -5 আছে গতিকে আমি এটো ফর্মুলা হয়ত কৰিম ইকুয়াল কি হ'ব a into b অর্থাৎ -3 into -5 3 5 গুণ 15 ঠিক আছে এটা মাইনাস মাইনাস ইনটু হলে কি হৈ যাব প্লাস হৈ যাব আৰু পাওয়াৰটো কি আছে 2 ঠিক আছে 15 স্কয়ার 15 স্কয়ার কৰিলে কিমান হয় 225 মানে 15 15 গুণ 225 হৈ গল 2 নম্বৰটো চোৱা 2 the power 3 into 2 whole to the power 4 ইয়াৰ ভ্যালু কি হ'ব চোৱা 2 the power কি আছে 3 into 4 হ'ব কাৰণ আমি আগতে পাইছিলো যে ঘাতে ঘাতে কি হয় সদায়
পূৰণ হয় এইটো ফৰ্মুলা যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি হয় তেতিয়াহ'লে ঘাতে ঘাতে কি হৈ যায় সদায় পূৰণ হৈ যায় মানে a টু দি পাৱাৰ m ইনটু n ঠিক আছে এইটো ফৰ্মুলা হ'ব মানে টু দি পাৱাৰ 3 ইনটু 4 ইনটু 2 ইয়াৰ পাৱাৰ কিমান আছে একো নাই মানে 1 এটা আছে ঠিক আছে গতিকে 1 ইনটু 4 4 হৈ গ'ল ঠিক আছে পাৱাৰটো ইকুৱেল টু দি পাৱাৰ কিমান হ'ব 3 4 গুণ 12 ইনটু টু দি পাৱাৰ 4 এটা চোৱা আমি এটা ফৰ্মুলা পাইছিলো যে পূৰণৰ ক্ষেত্ৰত ঘাতকেইটা কি হৈ যায় প্লাস হৈ যায় গতিকে টু দি পাৱাৰ কিমান হৈ যাব 12 প্লাস 4 16 ইকুৱেল 2 16 বাৰ ইনটু কৰিব লাগিব কিমান হ'ব 6 5 5 3 6 হ'ব গতিকে এইটো এনসাৰ তাৰপিছত চোৱা এতিয়া 3 নম্বৰটোত কি কৈছে যে 2 নট ইনটু 3 নট ইনটু 4 নট মানে 4 টু দি পাৱাৰ 0 এতিয়া এইটো আমি ফৰ্মুলা পাইছিলো নহয় যে n নট ইকুৱেল কি আছিল 1 a মানে কি যিকোনো অখণ্ড সংখ্যা ঠিক আছে গতিকে ইয়াত কি আছে 2 নট মানে কি হ'ব 1 এ হ'ব ইনটু 3 নট মানে কি হ'ব 1 এ হ'ব 4 নট মানে 1 এ হ'ব a মানে হৈছে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো 0 থাকে তেতিয়াহ'লে তাৰ ভ্যালুটো কিমান হৈ যাব 1 হৈ যাব এইটো কথা মনত ৰাখিবা এইটা ফৰ্মুলা আছিল এতিয়া কিমান হৈ যাব এখিনি মান 1 এখিনি आंसर 4 নম্বৰ চোৱা 5/8 to the power minus 7 into 8/5 to the power minus 4 এতিয়া আমি এটা ফৰ্মুলা পাইছিলো এনেকুৱা ইয়াতে লিখিছো চোৱা যে a/b to the power minus 1 যদি হয় তেতিয়াহ'লে আমি কি লিখো পাৱাৰ টু প্লাস কৰিব কাৰণে b টু ওপৰত পঠিয়াও a টু তলত আনো ঠিক আছে পাৱাৰ টু প্লাস হৈ গল ঠিক একেদৰে আমি ইয়াতো কৰিম আমি এই -7 টু +7 বনাব খুজিম ঠিক আছে 8 টু ওপৰত লৈ যাম 5 টু তলত লৈ আহিলো ঠিক আছে পাৱাৰ টু কি হৈ গল +7 ইনটু এফালে আমাৰ কি আছে 8/5 টু দি পাৱাৰ -4 এতিয়া আমি এই -4 আছে ইয়াক আমি +4 নকৰো কাৰণ চোৱা আমাৰ 8/5 একে আছে মানে আমাৰ এইটো আহিত মিলি আছে যে a to the power m into a to the power n so a একে আছে ফৰ্মুলাটো কি আছিল a to the power m plus n পুৰণৰ ক্ষেত্ৰত ঘাতকেইটা প্লাস হৈ যাব মানে আমাৰ a মানে হৈ গল 8/5 to the power m plus n মানে 7 plus n মানে -4 ব্ৰেকেটত লিখিলো ঠিক আছে 8/5 হোল টু দি পাৱাৰ কিমান হ'ব এটো প্লাস মাইনাস কি হৈ গল মাইনাস হৈ গল 7 ৰ পৰা 4 গল কিমান থাকিব 3 ইকুৱেল এতিয়া 8 3 বাৰ ইনটু হলে কিমান হ'ব 512 5 3 বাৰ ইনটু হলে কিমান হ'ব 125 ঠিক আছে এইটো आंसर লিখিলো কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ সংখ্যাবোৰ তুলনা কৰা ঠিক আছে এক নম্বৰত আমাক দুটা সংখ্যা দিয়া আছে এদৰে তুলনা কৰিব লাগে কোনটো ডাঙৰ কোনটো সৰু ইয়াতো আমাক দুটা সংখ্যা দিয়া আছে কোনটো ডাঙৰ কোনটো সৰু আমি উলিয়াব লাগে চোৱা প্ৰথমতে এক নম্বৰটো কৰো ইয়াত কি আছে টু দি পাৱাৰ 8 মানে কিমান হ'ব 2 8 বাৰ ইনটু কৰিলে আমি পাম 256 ঠিক আছে আৰু 8 স্কয়াৰ কৰিলে কিমান পাম 8 গুণ 64 তেতিয়ালে কোনটো ডাঙৰ হৈছে এটো ডাঙৰ হৈছে এটাকে টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন 8 স্কয়াৰ মানে টু দি পাৱাৰ 8 টু 8 স্কয়াৰত কৈ ডাঙৰ দুই নম্বৰটো চোৱা কি দি আছে 2.7 into 10 to the power sorry 12 হ'ব লাগে 12 ইকুৱেল আৰু ইয়াত কি আছে চোৱা 1.5 into 10 to the power 8 এই দুইটাৰ ভিতৰত কোনটো ডাঙৰ আমি উলিয়াব লাগে কেনেকৈ উলিয়াবা প্ৰথমে তুমি এক কাম কৰা দুইটাৰে তুমি 10 to the power 8 বনাই লোৱাছোন এটো কেনেকৈ বনাবা চোৱা 2.7 into 10 to the power আমি এনেকৈ লিখিব পাৰো 4 into 10 to the power 8 কাৰণ পুৰণা ক্ষেত্ৰত ঘাতবিলাক কি হয় প্লাস হয় 4 plus 8 12 হয় ইকুৱেল এতিয়া 1 ৰ পিছফালে কেইটা শূন্য আছে 4টা 1 ৰ পিছফালে 4টা শূন্য যদি 2.7 লগত ইনটু কৰা হয় কিমান হৈ যাব
27000 এটা শূন্য কেঞ্চেল যাব দশমিকৰ লগত ঠিক আছে ইনটু 10 to the power 8 আৰু হেতু আমাৰ কিমান আছিল 1.5 into 10 to the power 8 এটা সোৱা ইয়াত কিমান আছে 27000 into 10 to the power 8 আৰু ইয়াত মাত্ৰ 1.5 into 10 to the power 8 কোনটো ডাঙৰ হ'ব এটোই ডাঙৰ ঠিক আছে therefore 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 ঠিক আছে এখানে आंसर क्वेश्चन नंबर 5 আছে আমাৰ আগত এত কি বুলি কৈছে সোৱা এত কৈছে যে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা তলত আমাক যিখিনি কোৱেশ্চন দিয়া আছে ইয়াৰ ফলবোৰ আমি যি পাম সেই ফলটো আমি ইয়াৰ সূচকবিলাক ধনাত্মকেৰে প্ৰকাশ কৰিব লাগে ইয়াৰ সূচকবিলাক সোৱা -3 আছে -3 আছে ইয়াত কি আছে -4 মানে আমি কি কৰিব লাগে ধনাত্মক বনাব লাগে প্লাছত বনাব লাগে কেনেকৈ বনাম এতিয়া এক নম্বৰটোত সোৱা ইয়াৰ সূচকটো কি আছে -3 মানে ঘাত ঠিক আছে এতিয়া এক নম্বৰটো সোৱা ইয়াৰ সূচকটো কি আছে -3 ইয়াৰটো কি আছে -3 মানে আমি কি বনাব লাগে ধনাত্মক বনাব লাগে +3 বনাব লাগে কেনেকৈ বনাম সোৱা ইকুৱেল সোৱা ইয়াৰ পাৱাৰ গিটা একে আছে অৰ্থাৎ আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰো a to the power m into b to the power m ইকুৱেল কি হৈ যাব a into b to the power m এইটো ফৰ্মুলা a into b কৰা 7 2 গুণ 14 মাইনাস এটা আছে -14 to the power m m মানে কি হৈ গল -3 ইকুৱেল এতিয়া এটা ফৰ্মুলা এনেকুৱা পাইছিলো আমি a to the power যদি -1 হয় +1 বনাবলৈ হলে আমি কি কৰো 1 বাই কৰি দেব 1 বাই a হোল টু দি পাৱাৰ +1 ঠিক আছে গতিকে ইয়াতো আমি একে কৰিম -14 টো আমি কি কৰিম 1 বাই কৰি দিম ঠিক আছে 1 বাই -14 টু দি পাৱাৰ কিমান হৈ গল 3 ঠিক আছে এটো आंसर তাছত 2 নম্বৰটো ইকুৱেল এটো আমাৰ একেই এটো ফৰ্মুলা মতে কৰিম প্ৰথমতে সো আমাৰ m খিনি একে আছে মানে আমাৰ সূচক খিনি একে আছে গতিকে ইনটু কৰি দিয়া 3 5 গুণ 15 -15 তলত কেছে 3 কত হৈ যাব না 3 দি 15 5 বাৰ যায় ঠিক আছে আৰু পাৱাৰটো কিমান আছে হোল টু দি পাৱাৰ -4 ঠিক আছে এটো ফৰ্মুলা ইউজ কৰিলো ইকুৱেল এতিয়া কি আছে -5 টু দি পাৱাৰ -4 এতিয়া আমি এটো ফৰ্মুলা ইউজ কৰি আমি পাৱাৰটো কি বনাম ধনাত্মক বনাই দিম সোৱা মানে -5 টো তলত লৈ গলো 1 বাই কৰি দিলো পাৱাৰটো কি হৈ গল ধনাত্মক হৈ গল বুজি পাইছা গতিকে এই মাইনাসটো আমি তলত নিলিখো মাজত লিখি দিয়া হয় ঠিক আছে মাইনাসটো তলত নিলিখি মাজত লিখা হয় 1/5 টু দি পাৱাৰ 4 ইয়াতো একেদৰে এনেকৈ কৰি দিয়া মাইনাসটো মাজত লিখি দিয়া 1/14 টু দি পাৱাৰ 3 ঠিক আছে লিখিলো क्वेश्चन नंबर 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা আমাক তলত চাৰিটা সংখ্যা দিয়া আছে এই সংখ্যাবোৰ আমি প্ৰামাণিক ৰূপত নিব লাগে এতিয়া প্ৰামাণিক ৰূপত কিদৰে নিয়া হয় তোমালোকে ক্লাস 9 7 এটো তো পাই আহিছা গতিকে ইয়াত মই ডাইৰেক্ট শৰ্টকাট কৰি দিম তোমালোকে ভালকৈ বুজি লবা ঠিক আছে সো প্ৰথমতে এক নম্বৰটো সোৱা 3 4 3 0 0 0 0 ঠিক আছে এটা ইয়াক আমি কি নিব লাগে প্ৰামাণিক ৰূপত নিব লাগে বৰ্তমান সাধাৰণ অৱস্থাত আছে তেতিয়া তোমালোকে ইয়াত দশমিকটো কত আছে দেখা পাইছা না দশমিকটো একদম লাষ্টত আছে ইয়াত আছে ঠিক আছে ইয়াত আছে গতিকে প্ৰামাণিক ৰূপত কি হয় যে যেটো সংখ্যা আছে 3 4 3 মানে ইয়াৰ এক ঘৰ পিছত দশমিকটো দিয়া হয় ঠিক আছে তাৰ পিছত এক ঘৰ পিছত দশমিকটো দিলে শূন্য কেইটা হ'ব into 10 to the power কিমান হ'ব তুমি ইয়াত হিসাব কৰা আমাৰ দশমিকটো কত আছিল ইয়াত আছিল কিমান ঘৰ তুমি দশমিকটো আগুৱাই আনিছা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ মানে 10 to the power 6 পিছৰটো সোৱা 2 নম্বৰটো সোৱা কি দিয়া আছে 7 0 0 4 0 0 0 0
0 0 0 ইকুৱেল এইটো আমি কিহত নিব লাগে প্ৰামাণিক ৰূপত গতিকে চোৱা ইয়াত কি হ'ব 7 0 0 4 লিখিলো এইখিনি তাৰপিছত দশমিকটো ক'ত দিব লাগিব বুলি কৈছিলো এক ঘৰ পিছত ঠিক আছে এফালৰ পৰা ঠিক আছে এক ঘৰ পিছত দশমিকটো দিলো ইনটু 10 টু দি পাৱাৰ এতিয়া এই 4 ৰ পিছফালে কেইটা শূন্য আছে মানে এই 1 ৰ পিছফালে কেইটা শূন্য থাকিব সো দশমিকটো ক'ত আছিল ইয়াত আছিল ঠিক আছে কেই ঘৰ আগুৱাই দিলো আমি 1 2 3 4 5 6 7 8 9 10 ঘৰ আগুৱাইছো মানে 10 টু দি পাৱাৰ 10 ঠিক আছে হৈ গ'ল 3 নম্বৰ কি আছে 0.0000015 ঠিক আছে এতিয়া ইয়াক আমি কেনেকৈ লিখিম মই কি বুলি কৈছিলো আমাৰ যেটো সংখ্যা আছিল কি আছে 15 ঠিক আছে এই 15 0 গিটা আমি পিছফালে লিখিম ঠিক আছে সোয়া দশমিকটো ক'ত যাব এক ঘৰ পিছত ইয়াত দিয়া ঠিক আছে ইনটু এটা 10 টু দি পাৱাৰ কিমান হ'ব ইয়াত আমি 0 টো কি কৰিছো আগুৱাই আনিছো না পিছুৱাই আনিছো কেই ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ মানে 10 টু দি পাৱাৰ -7 বুজি পাইছা কথাটো আমি যদি দশমিকটো আগুৱাই আনিলো হয় তেতিয়াহলে প্লাস দিলো হয় ইয়াৰ নিচিনাকে যেহেতু পিছুৱাই আনিছো মাইনাস ঠিক আছে এটো হৈ গ'ল আমাৰ প্ৰামাণিক ৰূপ মানে এক ঘৰ পিছত আমি দশমিক দিম তাৰ পিছত 0 কেইটা আছে তাৰপিছত চোৱা 4 নম্বৰটো ইয়াত কৰিছো কেছে আমাৰ 0.00001436 ইকুৱেল প্ৰথমতে এটো লিখি লোৱা 1436 দশমিকটো তুমি ইয়াত দিয়া এক ঘৰ পিছত এটা 1 ৰ পিছফালে 0 কেইটা আছে 0 টো আমি ক'ত নিছো ইয়াত আছিল কেই ঘৰ পিছুৱাইছো এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ঠিক আছে মানে 10 টু দি পাৱাৰ -7 মানে দশমিক তুমি ক'ত নিছো কেই ঘৰ পিছুৱাইছো ঠিক আছে বুজি পাইছা লিখি লোৱা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা মানে ইয়াত আমাক দুটা সংখ্যা দিয়া আছে প্ৰামাণিক ৰূপত আছে ইয়াতক আমি সাধাৰণ ৰূপত নিব লাগে আমি অলপ আগতে কোৱেশ্চন নম্বৰ 6 ত কি কৰিছিলো সাধাৰণ ৰূপৰ পৰা প্ৰামাণিক ৰূপত নিছিলো আৰু ইয়াত কি কৰিব লাগে প্ৰামাণিক ৰূপৰ পৰা সাধাৰণ ৰূপত আনিব লাগে চোৱা এক নম্বৰটো চোৱা কি আছে 1.0001 into 10 to the power 9 আছে তেতিয়াহলে কি হ'ব চোৱা ইয়াত কি আছে 10 to the power 9 মানে দশমিকটো কি হ'ব 9 ঘৰ পিছুৱাই যাব অৰ্থাৎ এনেকুৱা হ'ব 10001 00000 দশমিকটো ইয়াত আছিল এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ ন ঘৰ ইয়াত গুছি আহিব ঠিক আছে এটো গল শর্টকাট মেথড ঠিক আছে তুমি যদি ভালকে বুজি পোৱা নাই লংকে কৰি দিছো চোৱা বা তুমি এনেকৈ কৰিব পাৰা যে 1.0001 into 10 to the power 9 আছে চোৱা দশমিকটো উঠাই লোৱা 10001 বাই দশমিকৰ ঠাইত এক আহিল 1 2 3 4টা অংক আছে 10 to the power 4 হ'ব মানে একৰ পিছফালে 4টা শূন্য into 10 to the power 9 equal 10001 into 10 to the power এটা চোৱা 10 to the power 4 টো কি আছে তলত আৰু 10 to the power 9 টো কি আছে ওপৰত মানে এটো কি হৈ আছে হৰণ হৈ আছে হৰণৰ ক্ষেত্ৰত পাৱাৰ কিটা কি হৈ যায় মাইনাস হৈ যায় গতিকে 9 - 4 equal 10001 into 10 to the power 9 - 4 5 equal 10001 এটা একৰ পিছফালে কেইটা শূন্য আছে পাঁচটা শূন্য লগাই দিয়া 1 2 3 4 5 এটো आंसर একে এটো ডাইৰেক্ট তুমি শর্টকাট কে কৰিব পাৰা আৰু নহলে এনেকে ভাঙি লৈ কৰিব পাৰা ঠিক আছে দুই নম্বৰটো কৰিম কেছে 3.02 into 10 to the power -6 অর্থাৎ সোয়া ইয়াত কেছে 10 to the power -6 অর্থাৎ আমাৰ এই দশমিকটো কি হ'ব 6 ঘৰ আগুৱাই আহিব ঠিক আছে ইকুৱেল এনেকুৱা হ'ব আৰু 0.00000302
দশমিকটো ক'ত আছিল ইয়াত আছিল ঠিক আছে কেই ঘৰ হ'ব 6 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আগত দিছো ঠিক আছে এটো হৈ গ'ল আমাৰ শৰ্টকাট মেথড তাৰপিছত যদি তুমি ভাঙি লৈ কৰিব বিচৰা বা এনেকৈ লিখিব পাৰা 3.02 into 10 to the power minus 6 equal কি হ'ব 302 by দশমিকৰ ঠাইত 1 দিয়া দশমিকৰ পিছফালে দুটা অংক আছে দুটা শূন্য হ'ব ঠিক আছে ইনটু এটা চোৱা 10 to the power কি আছে -6 -6 টো যদি আমি +6 লিখো তেতিয়া কি হ'ব এই 10 টো কি হৈ যাব 1 by হৈ যাব 1 by 10 to the power কি হৈ যাব 6 হৈ যাব ঠিক আছে +6 হৈ গ'ল ইকুৱেল 302 তাৰপিছত তলত কি আছে তলত আছে ইয়াত চোৱা 1 ৰ পিছফালে কেইটা শূন্য আছে দুটা আৰু ইয়াত 1 ৰ পিছফালে কেইটা শূন্য আছে 6টা দুটা আৰু 6টা কেইটা হৈ গ'ল 8টা গতিকে 1 ৰ পিছফালে কেইটা শূন্য 8টা 1 2 3 4 5 6 7 8 গতিকে এটা তুমি দশমিকত লিখি দিয়া 1 ৰ ঠাইত আহিব দশমিক ঠিক আছে তাৰপিছত কেইটা শূন্য আছে 8টা 1 2 3 4 5 আৰু এই তিনটা অংক আহিব 302 ঠিক আছে আগতে এটা দশমিক দি দিয়া 0 ঠিক আছে আগতে এটা 0 লগাই দিয়া 0.000000302 গতিকে এইটো আৰু এইটো চোৱা একেই যেটো ইচ্ছা তোমালোকৰ কৰি লবা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে m ৰ মান নিৰ্ণয় কৰা ইয়াত চোৱা m দেখা পাইছা এই m ৰ মানটো আমি উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা কি আছে আমাৰ সলিউশন -3 to the power m plus 1 into -3 to the power 5 equal -3 to the power 7 implies এটা লক্ষ্য কৰা এটো আমি এটো সূত্ৰত লিখিব পাৰো a to the power m into a to the power n equal a to the power m plus n এটো আমি লিখিব পাৰো সো a মানে কি হৈ গ'ল আমাৰ -3 to the power m plus n m মানে হৈ গ'ল m plus 1 plus n n মানে হৈ গ'ল 5 equal এফালে কি আছে -3 to the power 7 implies এতিয়া সোয়া সমান চিহ্নৰ দুইফালে আমাৰ ভূমিটো একে একে আছে গতিকে আমি উঠাই দিব পাৰো পাৱাৰ কিটা কি হ'ব এটা হৈ গ'ল m প্লাস এটো 1 প্লাস 5 কিমান হৈ গ'ল 6 ইকুৱেল এফালে কি আছে পাৱাৰ 7 implies m ইকুৱেল এফালে কি আছে 7 আৰু এই 6 টো কি আছে প্লাসত ওফালে যোৱাৰ লগে লগে কি হৈ যাব মাইনাসত implies m ইকুৱেল 1 আমাক m ৰ মান উলাব দিছিল উলিয়ালো এটো आंसर Question number 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস হিচাপত দিয়া আছে 0.00001275 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা মানে সাধাৰণ ৰূপত দিয়া আছে প্ৰামাণিক ৰূপত নিব লাগে অলপ আগতে যেম কৰি আছো question number 6 ত তাৰ দৰে একেই সলিউশন কৰা প্ৰথমতে কি দিয়া আছে লিখা হিয়াৰ মানে ইয়াত কি দিয়া আছে উদ্ভিদ কোক টুৰ আকাৰ ব্যাস হিচাপত দিয়া আছে ঠিক আছে ইকুৱেল 0.00001275 মিটাৰ এটাকে ইয়াৰ প্ৰামাণিক ৰূপটো লিখিম আমি ঠিক আছে কি আছে 0.00001275 ইয়াৰ পৰা আমি প্ৰামাণিক ৰূপত নিম কেনেকৈ নিম চোৱা ইকুৱেল এটা চোৱা প্ৰামাণিক ৰূপটো মই কি বুলি কৈছিলো যে দশমিকটো আমাৰ ক'ত হ'ব এক ঘৰ পিছত হ'ব গতিকে 1275 লিখি ললো এক ঘৰ পিছত দশমিকটো দিয়া ঠিক আছে ইনটু 10 টু দি পাৱাৰ এটা দশমিকটো আমি কেই ঘৰ পিছুৱালো চোৱাচোন 1 2 3 4 5 ঘৰ পিছুৱালে কি হ'ব মাইনাস পাৱাৰ টু কি যাব মাইনাস হৈ যাব -5 একক টু কি আছে মিটাৰ বুজি পাইছা সকলে গতিকে এইটো হ'ব নিৰ্ণয় आंसर কোৱেশ্চন নম্বৰ 10 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে এটা থাকত
20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে মানে এটা থাকত 5খন কিতাপটোৰ বেধ কিমান 20 মিলিমিটাৰ ঠিক আছে আৰু 0.016 মিলিমিটাৰ বেধৰ 5খিলা কাগজ আছে 5খিলা কাগজো আছে থাকটোত আৰু একখিলা কাগজৰ বেধ কিমান 0.016 মিলিমিটাৰ এটা থাকটোৰ মুঠ বেধ কিমান টোটাল বেধ সো ইয়াৰ সলিউশন আমি কি কৰিম হিয়াৰ প্ৰথমতে তুমি 5খন কিতাপৰ বেধ কিমান হ'ব উলিয়াই লোৱা মানে ইয়াত কি দি আছে এখন কিতাপৰ বেধ ইকুৱেল কিমান আছে 20 মিলিমিটাৰ ঠিক আছে এটাকে 5খন কিতাপৰ বেধ কিমান হ'ব এখনৰ লগত ইনটু কৰি দিয়া 5 * 20 ইকুৱেল 5 20 গুণ 100 মিলিমিটাৰ ঠিক আছে আকৌ এখিলা কাগজৰ বেধ কিমান আছে 0.016 মিলিমিটাৰ এটাকে 5খিলা কাগজৰ বেধ কিমান হ'ব ইয়াৰ লগত 5 ইনটু কৰি দিয়া এটাৰ লগত ঠিক আছে 5 * 0.016 ইকুৱেল কিমান হ'ব 5 6 গুণ 30 30 ৰ শূন্য হাতে থাকিল 3 5 গুণ 5 5 3 8 5 0 গুণ 0 দশমিক 5 0 গুণ 0 মিলিমিটাৰ এটাকে থাকটোৰ মুঠ বেধ কিমান হ'ব সো থাকটোত কি বুলি কৈছে 5খন কিতাপ আছে আৰু 5খিলা কাগজ আছে তেতিয়াহলে মুঠ মানে কিমান হ'ব এই 5খন কিতাপৰ বেধ যোগ 5খিলা কাগজৰ বেধ ঠিক আছে 5খন কিতাপৰ বেধ কিমান আছিল 100 প্লাস 5খিলা কাগজৰ বেধ কিমান আছিল 0.080 ইকুৱেল এই দুটা প্লাস কৰিলে কিমান হ'ব সো 100 দশমিক আছে ইয়াত 00 এনেকৈ লিখিব পাৰো এছ 0.80 কিমান হ'ব 0.8001 100.80 ঠিক আছে মিলিমিটাৰ এতিয়া তোমাক যদি পামানিক ৰূপত লৈ যাও বুলি খুজি দিয়া তেতিয়ালে পামানিক ৰূপত লিখি দিবা আমি কি কৰো এক ঘৰ পিছত দশমিক দিও ঠিক আছে 0080 into 10 to the power দশমিকটো কেই ঘৰ আগৈছো এক ঘৰ দুই ঘৰ মানে 10 to the power 2 মিলিমিটাৰ ঠিক আছে বুজি পাইছা কোলে লিখি লোৱা কোৱেশ্চন নম্বৰ 11 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা ইয়াত তলত আমাক কিছুমান কোৱেশ্চন দিয়া আছে এই কোৱেশ্চন বিলাকৰ কাৰণে 4টা কৈ উত্তৰ দিয়া আছে কোনটো শুদ্ধ হ'ব আমি বাছি উলিয়াব লাগে সো ইয়াৰ নম্বৰত কি বুলি কৈছে 3 to the power -3 ৰ মান হ'ব কোনটো হ'ব এক নম্বৰটো 3 to the power 3 এটো হ'ব পাৰে না নোৱাৰে 3 to the power 1/3 এটো হ'ব নোৱাৰে 3 নম্বৰত কি দিয়া আছে 1/3 to the power 3 এটোৱে হ'ব কি হ'ব সো আমি ফৰ্মুলা পাইছিলো যে a to the power যদি -1 হয় তেতিয়ালে কি হৈ যায় 1 হৈ যায় 1/a to the power পাওয়ারটো কি হৈ যাব +1 হৈ গল ঠিক আছে ইয়াতো একেই 3 to the power কি আছে -3 এটা পাওয়ারটো যে +3 বনাব বিচাৰো 3 টো কি হ'ব 1 হৈ যাব তলত যাব এটো 1 ঠিক আছে পাওয়ারটো কি হৈ গল +3 বুজি পাইছা বি নম্বৰটো কি হৈছে যে 2/3 হোল টু দি পাওয়ার 2 ৰ মান হ'ব কোনটো হ'ব সচন এটো হ'ব পাৰে না যে 1/2 * 3 হোল স্কয়ার এটো তো হ'ব নোৱাৰে ঠিক আছে তাছত 2 * 3 2 আৰু 3 পূৰণ হ'ব নোৱাৰে 3 নম্বৰত কি দিয়া আছে 3/2 হোল টু দি পাওয়ার -2 সোয়া ইয়াৰ পাওয়ারটো কি আছে প্লাসত আছে +2 আছে এটা পাওয়ারটো যদি -2 লিখো এনেকে -2 লিখো তেতিয়ালে কি হৈ যায় এগিটা কি হৈ যাব উল্টা হৈ যাব 3 টো ওপৰত যাব 2 তলত আহিব ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো 4 নম্বৰটো নাচালে হ'ব সি নম্বৰটো কি বুলি কৈছে যে -2/3 হোল সি নম্বৰটো কি বুলি কৈছে যে
2/3 হোল টু দি পাৱাৰ 4 মান হ'ব কোনটো হ'ব চোৱা এটা মাইনাস কেইটা আছে 4টা আছে গতিকে মাইনাস চিহ্নটো নাথাকে উঠি যাব ঠিক আছে আৰু 2 দি পাৱাৰ 4 মানে কি হ'ব 2 গুণ 4 4 গুণ 8 8 গুণ 16 আৰু 3 টু দি পাৱাৰ 4 মানে 81 মানে 16/81 হ'ব শুদ্ধ উত্তৰ ইয়াতো আছে 16/81 ইয়াতো আছে 16/81 কিন্তু মাইনাস চিহ্ন থাকিব মানে নাথাকে কাৰণ পাৱাৰ কি আছে 4 গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 2 নম্বৰটো আৰু ডি নম্বৰটোত কি কৈছে 0.000064 ৰ প্ৰামাণিক ৰূপটো হ'ল প্ৰামাণিক ৰূপটো কোনটো হ'ব 4টা অপচন দিয়া হৈছে ঠিক আছে এটা দিয়া আছে 64 * 10 to the power 4 2 নম্বৰটো দিয়া আছে 64 * 10 to the power -4 3 নম্বৰটো দিয়া আছে 6.4 * 10 to the power -5 4 নম্বৰটো দিয়া আছে 6.4 * 10 to the power -5 গতিকে তোমালোকে এই কোৱেশ্চন নম্বৰ ডি ৰ এনসাৰটো তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে ঠিক আছে কাৰণ তোমালোকৰ প্ৰামাণিক ৰূপ কোৱেশ্চন নম্বৰ 6 ত শিকাইছো ঠিক আছে এই নম্বৰটোত কি বুলি কৈছে 2.03 * 10 to the power -5 ৰ মানটো হ'ব ইয়াৰ মানটো কি হ'ব এটো হ'ব না এটো হ'ব না এটো হ'ব না এটো হ'ব সোয়া কি আছে 2.03 * 10 to the power -5 ঠিক আছে গতিকে দশমিকটো কি হ'ব 5 ঘৰ আগুৱাই আহিব যেহেতু 10 to the power -5 আছে গতিকে এনেকুৱা হ'ব আৰু 0.0000203 এনেকুৱা হ'ব গতিকে আমাৰ এটো কেই নম্বৰত আছে 2 নম্বৰত আছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ গতিকে আজিৰ ভিডিওটো ইমানতে শেষ কৰিলো যদি এই ভিডিওটো চাই সকলোৱে বুজি পাইছা ভিডিওটো লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লিখি লোৱা